নমস্কাৰ। হত্যা কৰা হৈছিল জুবিন গাৰ্গক অৱশেষত সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক লৈ আজি কেইবাটাও বিস্ফোৰক তথ্য দিয়ে। লগতে জুবিন পত্নী গৰিমা গাৰ্গেও কেইবাটাও ডাঙৰ মন্তব্য কৰা দেখা যায়। সবিশেষ জানক ভিডিঅ'টি অলপ স্কিপ নকৰি শেষলৈকে চাওক। লগতে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিৰ কমেণ্টত এবাৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি নিশ্চয় লিখিব। প্ৰত্যেকজন জুবিন অনুৰাগীক আজিৰ এই ভিডিঅ'টিত এটিকৈ লাইক কৰিবলৈ অনুৰোধ কৰিছো। তেন্তে বলক জুবিন গাৰ্গক লৈ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যবোৰ কি আছিল। হত্যা কৰা হৈছিল জুবিন গাৰ্গক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। হত্যা কৰা হৈছিল জুবিন গাৰ্গক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। জুবিনক হত্যা কৰাৰ কথা মই ভাবি চিন্তি কৈছিলো, মুখ্যমন্ত্ৰীৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে যি কয় ভাবি চিন্তি কয়। যিসকলে হত্যা কৰা বুলি কওঁতে সমালোচনা কৰিছিল সেইসকলৰ মুখত চূণ পৰিব। ডাঙৰ তথ্য সহকাৰে আহিব SITৰ ৰিপৰ্ট। ৰাজ্যৰ গৃহ হিচাপে যিখিনি মই গম পাব লাগে সেয়া গম পাওঁ। মুখ্যমন্ত্ৰীয়ে এটা কথাও উপৰুৱাকৈ নকয়। 17 ডিচেম্বৰৰ ভিতৰত SITয়ে দাখিল কৰিব প্ৰতিবেদন। 17 ডিচেম্বৰত ৰাইজে গম পাব সকলো তথ্য। আমি কিমান ডাঙৰ কাম কৰিলো মানুহে মানিবলৈ বাধ্য হ'ব। মই ইমান আত্মবিশ্বাসেৰে কৈ আছো যেতিয়া তাৰ পৰা আপোনালোকে বুজি লওক। অসমৰ বহু নজনা মানুহে বহু নজনা কথা গম পাব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন দাখিল ছিংগাপুৰ আৰক্ষীৰ। ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিলে টক্সিকলজি ৰিপৰ্ট। MLADৰ জৰিয়তে 3টা ৰিপৰ্ট পঠাইছে ছিংগাপুৰ আৰক্ষীয়ে। মই হত্যা কৰা বুলি কৈছিলো, সেই কথা এনে কোৱা নাছিলো বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। SITৰ হাতত ছিংগাপুৰত সম্পূৰ্ণ হোৱা পষ্টমৰ্টেম আৰু টক্সিকলজি ৰিপৰ্ট। নিশ্চিত থাকক জুবিন গাৰ্গে 100% ন্যায় পাবই। SITয়ে নিৰ্দিষ্ট সময়ত দাখিল কৰিব চাৰ্জশ্বিট। ইতিমধ্যে বহু অগ্ৰগতি লাভ কৰা হৈছে। একাংশই কৈছে ন্যায় লাগে, জাষ্টিছ লাগে। বিগত এমাহ ধৰি একাংশই ন্যায় দিবৰ বাবে নোখোৱা নেমেলাকৈ চেষ্টা কৰিছে। ন্যায়ৰ বাবে চেষ্টা কৰি থকা লোকসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিব লাগে। ছচিয়েল মিডিয়াত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে ন্যায় পোৱা নাযায়। ন্যায় দিয়াৰ বাবে দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব। SITয়ে সেই পৰিশ্ৰম কৰিছে। সকলো তথ্য পাতি মেডিকেল এভিডেন্সৰ পৰা ইলেক্ট্ৰিক এভিডেন্স লৈ সকলো কৰি আছে। যিসকলৰ মনত জুবিন গাৰ্গে ন্যায় নাপাব বুলি অলপো সন্দেহ আছে তেওঁলোকে 15 ডিচেম্বৰত উত্তৰ পাব। সেই লোকসকলে 15 ডিচেম্বৰত ক'ব লাগিব যে SITয়ে জুবিন গাৰ্গক ন্যায় দিলে। মুখ্যমন্ত্ৰীয়ে হলত নাচাই ৰৈ ৰৈ বিনালে। অখিল লুৰিনে ৰৈ ৰৈ বিনালে কি পালে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰৈ ৰৈ বিনালে হলত গৈ নাচাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হলত গৈ চিনেমাখন চালে ৰাইজৰ কষ্ট হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ লগত 26জন চিকিউৰিটি গাৰ্ড থাকিব। তেওঁ গ'লে গোটেই হলটো বন্ধ হৈ যাব। কোনোবা এটা দিনত মুখ্যমন্ত্ৰীয়ে জোনাকী চিনেমা হলত বন্ধুবৰ্গৰ সৈতে চাব ৰৈ ৰৈ বিনালে। ৰৈ ৰৈ বিনালে উপভোগ কৰিলে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে। ৰৈ ৰৈ বিনালে এতিয়া জাতীয় জীৱনৰ আৱেগ। জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ যি দায়িত্ব সেয়া ৰাইজৰ মাজত দেখা গৈছে। এইখন এখন চিনেমা নহয়, অসমৰ সাংস্কৃতিক জগতৰ ইতিহাস, জুবিনদাৰ ইতিহাস। ৰৈ ৰৈ বিনালেই মানুহক জীয়াই থকাৰ প্ৰেৰণা দিব। জুবিনৰ অন্তিমখন ছবি চাই অখিল লুৰিণ গগৈৰ মন্তব্য। গৌৰৱ গগৈ 100% পাকিস্তানী এজেণ্ট। এক বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হয়, গৌৰৱ গগৈক লৈ পুনৰ গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ 100% পাকিস্তানী এজেণ্ট। সাহস আছে যদি মোৰ ওপৰত মানহানি গোচৰ দিয়ক গৌৰৱ গগৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ আছে মোৰ লগত। নিৰ্বাচন নাথাকিলে গৌৰৱ গগৈৰ বিৰুদ্ধে মই আৰু কঠোৰ হলো হয়।
নিৰ্বাচনৰ সময়ত কঠোৰ হলে মানুহে মোক ৰাজনীতি কৰা বুলি ক'ব। মোৰ হাতত থকা তথ্য ফাদিল হলে মুকলিকৈ ঘূৰি ফুৰিব নোৱাৰে গৌৰৱ গগৈ। যি কৰিব লাগে সময়ত মই সকলো কৰিম। মুখ্যমন্ত্ৰী হিচাপে কৈছো গৌৰৱ গগৈ 100% পাকিস্তানী এজেণ্ট। জুবিনক ন্যায় দিয়েই গৌৰৱ গগৈৰ বিৰুদ্ধে তথ্য ৰাজহুৱা কৰিম। গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই নতুন বিস্ফোৰণ। জুবিনৰ চাৰ্জশ্বিটক লৈ অখিল গগৈৰ বিস্ফোৰণ। ন্যায় নাপায় জুবিন গাৰ্গ। হয়, অখিল গগৈয়ে জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ কেইবাটাও বিস্ফোৰণ ঘটাই সবিশেষ আপোনালোকৰ মাজত উপস্থাপন কৰিছো। চাৰ্জশ্বিটক লৈ অখিল গগৈৰ বিস্ফোৰণ। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ। এমাহৰ ভিতৰত কেনেকৈ চাৰ্জশ্বিট দিব SITয়ে? এতিয়ালৈ মাত্ৰ এবাৰহে ছিংগাপুৰলৈ গৈছে SIT। তেওঁলোকক ছিংগাপুৰ চৰকাৰে ঘূৰাই পঠালে। কোনো তথ্য প্ৰমাণ আনিব নোৱাৰিলে SITয়ে। মুখ্যমন্ত্ৰীয়ে আগতীয়াকৈ চাৰ্জশ্বিট দি ৰাখিছে নেকি? যিখন চাৰ্জশ্বিট দিব সেইখনে দোষী সাব্যস্ত কৰিব নোৱাৰিব অপৰাধীক। কেৱল মানুহক দেখুৱাইহে তদন্ত চলি আছে। চাৰ্জশ্বিট দিয়াৰ পিছতে জামিন পাব আটায়ে। বেলেগ কেছ লগাই হয়তো নিৰ্বাচনলৈকে ৰাখিব। চাৰ্জশ্বিটক লৈ অখিল গগৈৰ এই ডাঙৰ মন্তব্য। হয় বন্ধুসকল, অখিল গগৈৰ মন্তব্যক লৈ যদি আপোনালোকৰ কিবা মন্তব্য আছে ভিডিঅ'টিৰ কমেণ্টত এবাৰ জনাবলৈ নেপাহৰিব। লগতে আপোনালোকে ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব চালেনে ৰৈ বিনালে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভজেহাদ বেদখল বাংলাদেশী লগতে জুবিন গাৰ্গৰ ন্যায়ক লৈ কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। অৱশেষত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। এক ডাঙৰ বিৱৰণ আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে। হত্যা কৰা হৈছিল জুবিন গাৰ্গক। কেতিয়া ন্যায় পাব জুবিন গাৰ্গে তাৰ সবিশেষ জানক আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে। লাভজেহাদ বেদখল বাংলাদেশী মেয়াৰ বিৰুদ্ধে যুদ্ধ চলিবই। জুবিন গাৰ্গক ন্যায় আমি দিমেই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। বাংলাদেশী মেয়াটো ডাঙৰ ইছ্যু। মাটি দখল কৰা, ছোৱালী উঠাই নিয়াটো জীৱন মৰণৰ সমস্যা। এইবোৰ ইছ্যু ডাইভাৰ্ট নহয় আমি ক'ত জীয়াই থাকিম। বাংলাদেশী মিয়া ইছ্যু 30 বছৰলৈ চলি থাকিব। সত্ৰৰ মাটিলৈ যোৱাটো হিমন্ত বিশ্বৰ ইছ্যু নহয়। লাভজেহাদ হিমন্ত বিশ্বই বনোৱা ইছ্যু নেকি? 30 লাখ হেক্টৰ বিঘা দখল কৰাটো হিমন্ত বিশ্ব শৰ্মাৰ ইছ্যু নেকি? জুবিনক আমি ন্যায় দিমেই। জুবিনৰ ন্যায় নিজৰ জাগাত। 100% ন্যায় দিম। বাকী ইছ্যু নোহোৱা হ'ব নোৱাৰে। বাংলাদেশী মিয়াৰ কথা ক'লেই ইছ্যু ডাইভাৰ্টৰ কথা কয়। অখিল লুৰিনে এবাৰ ইলেকশ্যন নেখেলো বুলি কওক। জুবিনৰ ন্যায়ৰ বাবে অখিল লুৰিনে ইলেকশ্যন নেখেলো বুলি কওক। জীৱনত জুবিনক সমালোচনা কৰি থকা ডুপ্লিকেট পাৰ্টি এটা আছে। ডুপ্লিকেট ন্যায় পাৰ্টিটোৱে ইলেকশ্যন নেখেলো বুলি কৈ দিয়ক। আমি অৰিজিনেল ন্যায় পাৰ্টি হয় বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।